প্ৰথম প্ৰশ্ন লোকপ্ৰিয় বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল অপশ্যন হৈছে 1950 চনত 1951 চনত 1952 চনত 1953 চনত 3 2 1 শুদ্ধটো 1952 চনত 2 নম্বৰ প্ৰশ্ন কোন তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয় অপশ্যন দিছে 29 আগষ্ট 29 ছেপ্টেম্বৰ 29 অক্টোবৰ 29 নৱেম্বৰ 2 1 শুদ্ধটো হ'ব 29 অক্টোবৰ 3 নম্বৰ প্ৰশ্ন অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া গৰাকী কোন অপশ্যন দিছে নয়নমণি শইকীয়া মনালিছা বৰুৱা ভোগেশ্বৰ বৰুৱা লাভলীনা বৰগোহাঁই 3 2 1 শুদ্ধটো হ'ব ভোগেশ্বৰ বৰুৱা 4 নম্বৰ প্ৰশ্ন হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল অপশ্যন দিছে 540 খ্ৰীষ্টাব্দত 640 খ্ৰীষ্টাব্দত 740 খ্ৰীষ্টাব্দত 840 খ্ৰীষ্টাব্দত 3 2 1 শুদ্ধটো হ'ব 640 খ্ৰীষ্টাব্দত